শালবাৰীৰ কালপানীত ডাম্পাৰে মহতিয়ালে এটি কিশোৰক। চলন্ত ডাম্পাৰৰ চকাৰ তলত সোমাল গৈ চক্ৰ স্বৰ্গেৰীৰ পুত্ৰ অংশুমান স্বৰ্গেৰী। প্ৰশাসনৰ নীতি নিয়মক ডাম্পাৰে অৱজ্ঞা কৰাৰ অভিযোগ ৰাইজৰ। কিশোৰটিক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু ঘটে কিশোৰটিৰ। ঘটনাস্থলীৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ঘটনাৰ পিছতে অঞ্চলটোত শোকৰ ছাপ পৰিছে। ডাম্পাৰসমূহৰ গতি ৰোধৰ ক্ষেত্ৰত বা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে বিশেষ ব্যৱস্থাৱলী লৈছে যদিও সকলো নিৰ্দেশনাক ভেঙুচালি কৰি এতিয়াও প্ৰচণ্ড জোৰে ৰাজপথত ডাম্পাৰসমূহ চলাই থকা পৰিলক্ষিত হৈছে, যাৰ ফলত শালবাৰীৰ কালপানীত ডাম্পাৰে মহতিয়াই নিলে এটি কিশোৰক। চলন্ত ডাম্পাৰৰ চকাৰ তলত সোমাল গৈ অংশুমান স্বৰ্গেৰী নামৰ কিশোৰটি। প্ৰশাসনৰ নীতি নিয়মক উলংঘা কৰি এক প্ৰকাৰ ডাম্পাৰ চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। এই মৰম লগা কণমানি ফুলকুমলীয়া এই শিশুটি ডাম্পাৰৰ তলত পৰি নিজৰ জীৱন শেষ কৰিবলগীয়া হ'ল। ঘটনাস্থলীত আৰক্ষী অধীক্ষক উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। ঘটনাৰ পাছতে অঞ্চলজুৰি শোকৰ ছাপ পৰিছে। আনফালে মুছলমান